নমস্কাৰ। আজি 1 মে শ্ৰমিক দিৱস। আমি সকলোৱে জানো, কিন্তু আজিৰ দিনটোতেই কিয় শ্ৰমিক দিৱস পালন কৰা হয় সেই কথাটো হয়তো আমাৰ মাজৰে বহুতেই জানো আৰু হয়তো বহুতেই নাজানো। আহকচোন আজি আমি শ্ৰমিক দিৱসৰ বিষয়ে কিছু কথা জানো। আগতে শ্ৰমিকসকলে অমানসিক পৰিশ্ৰম কৰিব লাগিছিল। প্ৰতিদিনে গড়ে প্ৰায় 10ৰ পৰা 12 ঘণ্টা আৰু সপ্তাহত 6 দিন কাম কৰিব লাগিছিল। বিপৰীতে নগণ্য পাৰিশ্ৰমিক বা মজুৰি পাইছিল। শ্ৰমিকসকলে অতি অমানৱীয় জীৱন যাপন কৰিছিল। 1884 চনত যুক্তৰাষ্ট্ৰৰ চিকাগো নগৰত এডাল শ্ৰমিকে দৈনিক 8 ঘণ্টা কামৰ নিয়ম কৰাৰ দাবী আন্দোলন আৰম্ভ কৰে আৰু তেওঁলোকৰ এই দাবী কাৰ্যকৰী কৰাৰ বাবে তেওঁলোকে সময় বান্ধি দিয়ে 1886 চনৰ 1 মে। কিন্তু কাৰখানাৰ মালিকসকলে এই দাবী মানি নললে। 1886 চনৰ 4 মেৰ সন্ধিয়া সামান্য বৰষুণৰ মাজত চিকাগো নগৰৰে হেইমাৰ্কেট নামৰ এক বাণিজ্যিক এলেকাত শ্ৰমিকসকলে শোভাযাত্ৰা আৰম্ভ কৰাৰ উদ্দেশ্যে গোট খায়। অগাষ্টাছ পিছ নামৰ এজন নেতাই উপস্থিত শ্ৰমিকসকলৰ উদ্দেশ্যে কিছু কথা কৈছিল। হঠাৎ দূৰৈত ৰৈ থকা আৰক্ষী দলৰ ওচৰত এটা বোমাৰ বিস্ফোৰণ ঘটে আৰু এজন পুলিচ নিহত হয়। পুলিচ বাহিনীয়ে তৎক্ষণাত শ্ৰমিকসকলৰ ওপৰত আক্ৰমণ কৰে আৰু ই এক গণহত্যাৰ ৰূপ লয়, য'ত 11জন শ্ৰমিক শ্বহীদ হয়। পুলিচক হত্যা কৰাৰ দোষত অগাষ্টাছ পিছ সহ 8জনক অভিযুক্ত কৰা হয়। এক প্ৰহসনমূলক বিচাৰৰ পিছত 1887 চনৰ 11 নৱেম্বৰ তাৰিখে উন্মুক্ত স্থানত 6জনক ফাঁচি দিয়া হয়। লুইচ লিং নামৰ এজনে ফাঁচীৰ আগতেই কাৰাগাৰৰ ভিতৰতে আত্মহত্যা কৰে। অন্য এজনৰ 15 বছৰ কাৰাদণ্ড হয়। ফাঁচীৰ মঞ্চত উঠাৰ আগতে অগাষ্টাছ পিছে কৈছিল, আজি আমাৰ এই নিঃশব্দতা তোমালোকৰ কোলাহলতকৈ আপেক্ষিকভাৱে অধিক শক্তিশালী হ'ব। 26 জুন 1893 তাৰিখে ইলিনয়ৰ গভৰ্ণৰে অভিযুক্ত 8জনকেই নিৰপৰাধী বুলি ঘোষণা দিয়ে আৰু হত্যালীলাৰ হুকুম প্ৰদানকাৰী পুলিচ কামাণ্ডাৰজনক দুৰ্নীতিৰ দোষত অভিযুক্ত কৰে আৰু আনপিনে অজ্ঞাত সেই বোমা বিস্ফোৰণকাৰীৰ পৰিচয় কেতিয়াও প্ৰকাশিত নহ'ল। শেষ পৰ্যন্ত শ্ৰমিকসকলৰ দৈনিক 8 ঘণ্টা কাম কৰাৰ দাবীয়ে প্ৰশাসনিক স্বীকৃতি পায় আৰু 1 মে বা মে দিৱস প্ৰতিষ্ঠা লাভ কৰে। শ্ৰমিকসকলৰ দাবী আদায়ৰ দিন হিচাপে এই দিনটিয়েই শ্ৰমিক দিৱস হিচাপে পালন কৰা হয়। ভিডিঅ'টো চাই অথবা কথাখিনি শুনি আপোনালোকে যদি কিবা লাভ হোৱা বুলি ভাবিছে নাইবা ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ মৰম চেনেহ পালে ভিডিঅ' বনাবলৈ উৎসাহিত হওঁ। ধন্যবাদ।